ইতিয়াৰ পৰিষদীয় নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে বিজেপি। 2 এদিনৰ ভিতৰতে ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। 25 অথবা 26টা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব গেৰুৱা দলটোৱে। ইতিমধ্যে প্ৰায় চূড়ান্ত হৈছে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণসূচীৰ পিছতে বিটিআৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পূৰ্ণ সম্ভাৱনা আছে। আমি পোনপটীয়াকৈ যাবলৈ বিচাৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক মুছাদ্দিক হুছেইন আছে। মুছাদ্দিক হুছেইন, বিটিআৰৰ যি পৰিষদীয় নিৰ্বাচন সেই নিৰ্বাচনক লৈ দেখিবলৈ পোৱা গৈছে ওদালগুৰি ৰাজনীতি গৰম হৈ আছে আৰু যি বিজেপিও পিছ পৰি ৰোৱা নাই, বিজেপিও কিন্তু দেখিবলৈ পোৱা গৈছে উঠি পৰি লাগিছে আৰু 2 এদিনৰ ভিতৰতে এতিয়া এই যি নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা সেই প্ৰাৰ্থীৰ তালিকা কিন্তু ঘোষণা কৰাৰ সম্ভাৱনা আছে। মুছাদ্দিক, হয় ঋতু, আচলতে ক'ব লাগিব 22 ছেপ্টেম্বৰ তাৰিখে বিটিআৰ নিৰ্বাচন হ'ব। ইতিমধ্যে সেই কথা স্পষ্ট হৈ গৈছে বা ইতিমধ্যে কোড অফ কণ্ডাক্ট লাগু হৈ গৈছে 26 তাৰিখৰ পৰা। আৰু সমান্তৰালভাৱে ক'ব লাগিব বিটিচিত 3টা দল, বিশেষকৈ বিজেপি, BPF আৰু UPPLে সমান্তৰালভাৱে চলাইছে তেওঁলোকৰ নিজা নিজা কৌশল আৰু প্ৰচাৰ। আৰু সমান্তৰালভাৱে এটা কথা ক'ব লাগিব ঋতু যে ইতিমধ্যে আমাৰ হাতত যি তথ্য আহি পৰিছে সেই তথ্য অনুসৰি বিটিচিত অৰ্থাৎ শাসকীয় বিজেপি দলে প্ৰায় 25ৰ পৰা 30টা সমষ্টিত তেখেতসকলে প্ৰাৰ্থিত্ব ইতিমধ্যে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু প্ৰাৰ্থিত্বৰ তালিকা চূড়ান্ত হৈছে। আৰু এটা কথা ক'ব লাগিব ঋতু, এইবাৰ আচলতে অতি আকৰ্ষণীয় হৈ পৰিব ওদালগুৰিত, বিশেষকৈ ওদালগুৰি 10টা সমষ্টি। এই 10টা সমষ্টিৰ ভিতৰত আকৰ্ষণীয় হৈ পৰিব আপোনাৰ 37 নং ভৈৰৱকুণ্ড পাৰিষদীয় সমষ্টিত। আৰু এই 37 নং ভৈৰৱকুণ্ড পাৰিষদীয় সমষ্টিত ইতিমধ্যে BPF দলে প্ৰাৰ্থী ঘোষণা কৰিছে প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী। আৰু বৰ্তমান যদিও UPPLে প্ৰাৰ্থী ঘোষণা কৰা নাই, ইয়াত ডেপুটি চিফ অৰ্থাৎ ইয়াৰ বিধায়ক UPPL দলৰ বিধায়ক গোবিন্দ বসুমতাৰী আছে। আৰু সমান্তৰালভাৱে আচলতে বিজেপিৰ বিশেষকৈ ক'ব লাগিব 2 পুঁজিপতি মেনন মুছাহাৰী আৰু আপোনাৰ গান্দা খুংগুৰ বসুমতাৰীৰ লগতে প্ৰাক্তন বিধায়কৰ পুত্ৰ তথা বিজেপিৰ সভাপতি সুনীল বসুমতাৰী এই 3জনে আচলতে প্ৰাৰ্থিত্ব বিচাৰিছে। আৰু ইয়াক লৈ আচলতে সমগ্ৰ বিশেষকৈ ওদালগুৰিয়ে নহয় সমগ্ৰ বিটিআৰৰ ভিতৰত আকৰ্ষণীয় হৈ পৰিব এইবাৰ ভৈৰৱকুণ্ডৰ যি পৰিষদীয় সমষ্টিত। আৰু এই মুহূৰ্তত মোৰ লগত আছে বিজেপিৰ এগৰাকী কৰ্মী তথা প্ৰাৰ্থীৰ তেখেত প্ৰত্যাশী আৰু তেখেতৰ পৰা আচলতে মই জানিম যে যিটো মুহূৰ্তত আচলতে গোবিন্দ বসুমতাৰীৰ দৰে প্ৰাৰ্থিত্ব থাকিব, তাৰ পিছত আপোনাৰ প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীৰ দৰে ইয়াত আচলতে প্ৰক্ষেপ কৰা হৈছে। গতিকে তেনেকুৱা ক্ষেত্ৰত বিজেপিয়ে কি ধৰণে আচলতে ইয়াত জয় হ'ব বা কি ধৰণে প্ৰত্যাহ্বান লগত তেখেতসকলে আগবাঢ়ি যাব, এই মুহূৰ্তত মোৰ লগত আছে মেনন মুছাহাৰী সমাজ কমিটিৰ বিশিষ্ট ব্যৱসায়ী। মই পোনে পোনে তেখেতৰ ওচৰলৈ যাম আৰু জানিম। বিশেষকৈ ক'ব লাগিব এটা কথা যে এইবাৰ ভৈৰৱকুণ্ড 37 নং ভৈৰৱকুণ্ড সমষ্টি কিন্তু অতি আকৰ্ষণীয় হৈ পৰিব। আৰু এই সমষ্টিটোত বিশেষকৈ আপুনি নিশ্চয় জানে প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী আছে, লগত UPPLে প্ৰাৰ্থী ঘোষণা কৰা নাই যদি গোবিন্দ বসুমতাৰী আছে। কি ধৰণে প্ৰত্যাহ্বান জনাই আপোনালোকে আগুৱাই যাব? 3জন প্ৰাৰ্থী যদিও আপুনি প্ৰাৰ্থিত্ব পোৱা নাই, কি ধৰণে আগুৱাই যাব? আমাৰ এটা গৃহ বিশ্বাস আছে, আমাৰ বিজেপি দলে বহুত উন্নয়ন কাম কৰিছে। আজি আমি বিটিচিত যদি ইয়াতে MCLA বা EM নহ'লেও আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰা মাননীয় আমাৰ আসামৰ চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই ডাঙৰে যিখিনি আমাৰ ইয়াতে BTC অঞ্চলত উন্নয়নৰ কাৰণে কাম কৰিছে আৰু ডাইৰেক্ট ষ্টেটৰ পৰা যিখিনি আঁচনি আহিছে এইটো লৈ পেলাই আমি গাঁও অঞ্চলত সোমাইছোঁ। আৰু ৰাইজে আমি গৃহ বিশ্বাস ৰাইজে আমাৰ বিজেপি দলৰ লগত আছে আৰু বিজেপি দলকে এন্তে আমাৰ আহি থকা দিনবিলাকত আমাৰ ভৈৰৱকুণ্ড সমষ্টিত যিহেতু আপুনি কৈছে ইয়াতে BPFৰ পৰা আমাৰ এক্স মিনিষ্টাৰ বা এক্স MLA ৰিহন দৈমাৰী আছে আৰু UPPLৰ পৰা আমাৰ ডেপুটি চিফ আৰু বৰ্তমান আমাৰ ওদালগুৰি সমষ্টিৰ MLA থাকিলেও কিন্তু আমাৰ ৰাইজ আছে আমাৰ লগত। আমাৰ এটা গৃহ বিশ্বাস আমি ভৈৰৱকুণ্ড সমষ্টিত আহি থকা নিৰ্বাচনত আমি বিজেপি দলে ইয়াতে জয়লাভ কৰিব বুলি আমাৰ গৃহ বিশ্বাস আছে। যিহেতু আমাৰ লগত ৰাইজ আছে, ৰাইজৰ ওপৰত কোনো এটা ডাঙৰ ইলেকশ্যন সময়ত নহয়, ৰাইজে আপোনাক ৰাজা কৰিব পাৰে, আপোনাক পৰ্যাও কৰিব পাৰে। ইয়াৰ কাৰণে আমাৰ বিশ্বাস আছে
আমাৰ এই আহিথকা নিৰ্বাচনত আমি বিজেপি দলে জয়লাভ কৰিব ইয়াত বিশেষকৈ ক'ব লাগিব আপুনি আছে আপোনাৰ গান্দা খুংগু বসুমতাৰী আছে আৰু পিছত আপোনাৰ সুনীল বসুমতাৰী আছে গতিকে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ দলীয় হিন্দী খাণ্ডা ৰাজনীতি চলিব নেকি বা আপুনি টিকেট নাপালে তেওঁলোকৰ বিৰুদ্ধে কৰিব বা এই ধৰণৰ কিবা কথা আহি পৰিব নেকি নাই আমাৰ এনেকুৱা নহয় আমাৰ দলীয় সিদ্ধান্ত আমাৰ ওপৰৰ পৰা হাইকমাণ্ডে আমি এই তিনিজন ভিতৰত যাক মানে কেণ্ডিডেট দিব আমি ইয়াকে পাৰ্টি ইয়াতে মানে আমি সব একেলগে আমি বিজেপি দলৰ ইয়াতে যিখিনি আমাৰ কেণ্ডিডেট দিব এই কেণ্ডিডেটক আমি জিতাবৰ কাৰণে চেষ্টা কৰিম জ্যেষ্ঠ নেতা আছে বলেন দৈমাৰী মই পোনপটে তেখেতৰ ধন্যবাদ ওয়েলকাম আজি আমি সহজে আমি প্ৰত্যাহ্বান জনাব পাৰিম কিয়নো যোৱা দিনবোৰত BPF যেনেকৈ কাম কৰি আহিলে ইয়াৰ পিছত আজি UPPL যেনেকৈ কাম কৰি আহিছে মানুহে সবে দেখি পাইছে গোটেই যদি ভাৰতবৰ্ষ আৰু অসমৰ যদি উন্নতি কৰিব পাৰিছে আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে কৰিব পাৰিছে আমাৰ এটা দৃঢ় বিশ্বাস কিয়নো একালৰ ৰিহন দৈমাৰী ডাঙৰীয়াৰ নেতৃত্বটো আমি দিছিলোঁ গোবিন্দৰো আমি নিজে চেয়াৰমেন আছিলোঁ MLA জিতোৱাৰ পিছত আমাৰ এটা মনৰ দৃঢ় বিশ্বাস ৰাইজে আজি নতুন মুখ এজন বিচাৰিছে সেয়েহে আমি সঠিক ব্যক্তিবোৰক আমি পাবলৈ সক্ষম হৈছে বিশেষকৈ জনমানসত যথেষ্ট শ্ৰদ্ধা থকা মৰম থকা মেনন মছাহাৰী ডাঙৰীয়াক পাইছোঁ ইয়াৰ বাদেও সুনীল বসুমতাৰী ডাঙৰীয়া আছে আমি আশা কৰিছোঁ হাইকমাণ্ডে এখেতসকলৰ ভিতৰত যদি দিয়ে নিশ্চয় আমি আমাৰ যি প্ৰত্যাহ্বান আমি তাত সন্মুখীন হ'ব পাৰিম আমি প্ৰত্যাহ্বান দিব পাৰিম বিশেষকৈ ৰিহন দৈমাৰী ডাঙৰীয়া আৰু গোবিন্দ বসুমতাৰী ডাঙৰীয়াক আমি সহজে কিবা পৰাভূত কৰি পেলাই আমি বিপুল ভোটত জয়যুক্ত কৰিব পাৰিম বুলি আমি খুবেই আশাবাদী নিশ্চিতভাৱে আচলতে ঋতু এই ধৰণে আচলতে বিজেপি কাৰ্যালয়ত যথেষ্ট আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ওদালগুৰিৰ শেহতীয়া ৰাজনৈতিক প্ৰেক্ষাপটৰ বিষয়ে কিছু আমাক তথ্য আগবঢ়োৱাৰ বাবে